আপোনালোকে জানে যে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকাই অক্লান্ত প্ৰচেষ্টা চলাইছে কলংখন যাতে পুনৰ বোৱাব পাৰে। সুইচ গেট এটা আছে, তথাপিতো মোৰ সৌভাগ্য হ'ল কলঙৰ পানী দেখাৰ। সুইচ গেটৰ তলেদি পানী সৰকি আহিছে, কলং বৈছে। কোনোবা এটা দিনত আহি আমি সুইচ গেটটো খুলি দিম যাতে কলংখন ভাল কৰি বব পাৰে। তাৰ পিছত কি হয়, কেনেকে বয় এটা চিন্তা কৰিব লাগিব, কিছুদিন পৰ্যবেক্ষণত ৰাখিব লাগিব যাতে ই বানপানী সৃষ্টি কৰিব নোৱাৰে বা বানপানীৰ পৰিৱেশ আহিলে যাতে সুইচ গেটখন ধুনীয়াকৈ আমি বন্ধ কৰিব পাৰোঁ আৰু আন সময়ত যাতে আমি কলঙৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। ই এটা বহুদিনৰ এটা আশা আছিল। বিধানসভাত বাজেট বক্তৃতা দিওঁতে মই প্ৰথমবাৰ এই কথাটো উল্লেখ কৰিছিলোঁ আৰু মোৰ কথাখিনিকে আলম লৈ কেশৱ মহন্তই প্ৰকল্পটো আৰম্ভ কৰিছিলে। পীযুষ হাজৰিকাই সমাপ্তিৰ ফালে লৈ গৈছে। গতিকে ই আমাৰ বাবে এটা প্ৰাপ্তিৰ ক্ষণ বুলি আমি ক'ব পাৰোঁ। এটা দিন আহিম আৰু আমি একেলগে কলংখন আনুষ্ঠানিকভাৱে নগাঁও হৈ কাজলী মুখলৈকে বোৱাবৰ কাৰণে চেষ্টা কৰিম।